নমস্কাৰ ৰাইজসকল, আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মুখ্য বিষয়বস্তু হ'ল ডিপ্ৰেশ্যন বা এনজাইটি। মই জানো যুৱ প্ৰজন্মৰ লগতে বহুতো মানুহে এই ডিপ্ৰেশ্যন বা এনজাইটিৰ বিষয়ে বিশদভাৱে জানিবলৈ ইচ্ছা কৰে। এই ইচ্ছুকতাৰ প্ৰতি লক্ষ্য কৰি মই এই ডিপ্ৰেশ্যন বা এনজাইটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন গেডাৰিং কৰিছোঁ সেইখিনি আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, এই এনজাইটি বা ডিপ্ৰেশ্যনৰ আৰম্ভণি ক'ৰ পৰা হয়। এই এনজাইটি বা ডিপ্ৰেশ্যনৰ আৰম্ভণি হয় মানুহৰ চিন্তাৰ যেতিয়া কোনো বান্ধোন নাথাকে, কোনো লিমিট নাথাকে, মানুহে কেনেকুৱা ধৰণৰ পৰিৱেশত নিজক ৰাখিছে বা কেনেকুৱা ধৰণৰ কথা বাৰ্তা মানুহে কনজিউম কৰিছে, সেইবিলাকৰ ওপৰতেই ভিত্তি কৰি মানুহৰ এনজাইটিৰ আৰম্ভণি হয়। এনজাইটি বা ডিপ্ৰেশ্যনৰ আৰম্ভণি হয় প্ৰথমতে এই এনজাইটি বা ডিপ্ৰেশ্যন হিচাপে কোৱা নাযায় যেতিয়ালৈকে মানুহৰ আচলতে ক'বলৈ গ'লে ডিপ্ৰেশ্যন বা ডিপ্ৰেছ হোৱা দুয়োটা বেলেগ বস্তু। ডিপ্ৰেছ সকলো মানুহেই হয়। ডিপ্ৰেছ এটা কমন ইছ্যু। যিকোনো ক্ষেত্ৰত নিজৰ এক্সপেক্টেশ্যনৰ বাহিৰত কিবা ক'লে, বিষয়বস্তুবোৰ ক'লে তেতিয়াহ'লে মানুহ ডিপ্ৰেছ হোৱা দেখা যায়। মানুহে বিভিন্ন ধৰণৰ নিজৰ বস্তু হেৰুৱালে মানুহ ডিপ্ৰেছ হোৱা দেখা যায়। কিন্তু সেই ডিপ্ৰেছটো যদি দৈনন্দিন জীৱনত ক্ষতি সাধন কৰে আৰু সেই ক্ষতিয়ে যদি মানুহৰ দৈনন্দিন জীৱন ৰখাই পেলায়, যদি মানুহৰ মনটোৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে, নিয়ন্ত্ৰণ হেৰুৱায়, তেতিয়াহ'লে তাক ডিপ্ৰেশ্যন হিচাপে জনা যায়। আকৌ এনজাইটি হৈছে এনেকুৱা ধৰণৰ যেতিয়া মানুহে নিজক যিকোনো এটা নতুন পৰিৱেশৰ কাৰণে প্ৰস্তুত কৰিব নোৱাৰে, তেনেকুৱা পৰিৱেশত মানুহৰ যি মানসিক স্থিতি হয় আৰু যি মানসিক স্থিতিৰ পৰা শাৰীৰিক বিভিন্ন ধৰণৰ বৈশিষ্ট্যই দেখা দিয়ে, যেনেকুৱা মূৰ ঘূৰোৱা, পেট বেয়া লগা ইত্যাদি, এইবিলাক হ'ল এনজাইটিৰ লক্ষণ। এতিয়া ধৰা হ'ল যদি মানুহ এজন কেতিয়া ডিপ্ৰেশ্যনৰ কাৰণে চাইকাট্ৰিষ্টৰ ওচৰত যাব, মানুহৰ এইটো কথা মনত ৰখা উচিত যে যদি তেনেকুৱা ধৰণৰ লক্ষণে দেখা দি যায় তথা তেনেকুৱা ধৰণৰ যদি অনুভৱ হয়, ডিপ্ৰেশ্যন হোৱা বা এনজাইটি হোৱা ধৰণৰ যদি অনুভৱ হয়, যিমান পাৰি মানুহে নিজে ভাল কৰাৰ চেষ্টা কৰিব লাগে। যিমান পাৰি নিজে ভাল কৰাৰ চেষ্টা কৰি, খুব বেছি সময়ৰ কাৰণে নহয়, এটলিষ্ট তেনেকুৱা অনুভৱ হোৱাৰ এটা সপ্তাহ মানুহে নিজে সকলো বস্তুৰ পৰা নিজক আঁতৰাই ৰাখি, নিজক টাইম দি, নিজক ৰিভাইভ কৰাৰ কাৰণে যত্ন কৰিব লাগে। সেইখিনি কৰাৰ পিছতো যদি সেই ৰোগটো নিৰ্মূল নহয়, তেতিয়াহ'লে চাইকাট্ৰিষ্টৰ ওচৰত যাব পাৰে। আচলতে চাইকাট্ৰিষ্টে দিয়া মেডিচিনৰ আগতেই আমি সংযম হ'ব লাগে। আমাৰ দৈনন্দিন জীৱনত কি কাম কৰি আছোঁ সেইবিলাকৰ ওপৰত সংযম হৈ পেলাই আমি যদি কাম কৰোঁ, হয়তো চাইকাট্ৰিষ্টৰ ওচৰত নোযোৱাকৈও ভাল হ'ব পাৰি। তাৰ আগে চাইকাট্ৰিষ্টত যোৱাৰ আগে যদি আপোনালোকে বিচাৰে যে নিজেই মোৰ অসুবিধাখিনি ভাল কৰোঁ, তেতিয়াহ'লে আপোনালোকে শাৰীৰিক ব্যায়াম কৰিব পাৰে, বিভিন্ন ধৰণৰ মানসিকভাৱে পুষ্টি যোগাব পৰা কথা বতৰা নিজক সন্নিৱিষ্ট কৰি ৰাখিব পাৰে, ভাল কিতাপ পঢ়িব পাৰে, আধ্যাত্মিকতাৰ ফালে নিজক অগ্ৰসৰ কৰিব লাগে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিলে হয়তো মানুহ মানসিকভাৱে কিছু মানুহৰ স্থিৰতা অৱলম্বন কৰিব পৰা যায়। কিন্তু ইমানখিনি কৰাৰ পিছতো যদি মানুহে নিজৰ মন অথবা চিন্তাক কণ্ট্ৰলত আনিব নোৱাৰে, তেতিয়াহ'লে চাইকাট্ৰিষ্টৰ ওচৰত যোৱাটো মই
যুক্তিসংগত বুলি ভাবোঁ। চাইকেট্ৰিষ্টৰ ওচৰত গ'লে আমাৰ যিহেতু ফিজিকেল লেভেলত চাবলৈ গ'লে যেতিয়া মানুহৰ ডিপ্ৰেশ্যন বা এনজাইটি হয় তেতিয়া কি হয় আমাৰ ব্ৰেইনৰ যোনবিলাক আপোনাৰ নিউৰন আছে সেই নিউৰনবিলাক দুৰ্বল হয়। নিউৰ'কেমিকেল ছিষ্টেম যোনটো আছে সেই নিউৰ'কেমিকেল ছিষ্টেমৰ সেই কেমিকেলবিলাক ৰিলিজ কৰাৰ যোনটো ডপামিন হওক চেৰ'টনিন হওক এইবিলাক হেপী হৰম'ন প্ৰডিউচ কৰিব পৰা যোনবিলাক কেমিকেল আছে সেই কেমিকেলবিলাক ইমবেলেঞ্চ হয়। সেই ইমবেলেঞ্চখিনি বেলেঞ্চত আনিবৰ কাৰণে মানুহে মেডিচিন ব্যৱহাৰ কৰে। মেডিচিন ব্যৱহাৰ কৰাৰ পিছত যেতিয়া ৰিলিফ পায় তেতিয়াহ'লে বেলেঞ্চত অহাৰ পিছত মেডিচিনখিনিৰ মাত্ৰাটো কমাই আনি সেই মেডিচিনটো এটা সময়ত ত্যাগ কৰি দিয়ে। তাৰপিছত বেলেঞ্চত অহাৰ পিছত মানুহ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে। মই নিজেও যিহেতু এগৰাকী মেণ্টেল হেল্থ পেচেণ্ট হয়, গতিকে মই নিজে এইখিনি যিখিনি অনুভৱ কৰিছোঁ সেইখিনি আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু মেণ্টেল হেল্থৰ বিষয়ে ক'বলৈ গ'লে বহুতখিনি কথা কৈ এটা ভিডিঅ'ত শেষ কৰিব নোৱাৰি। বাকীখিনি আগন্তুক ভিডিঅ'ত আপোনালোকৰ আগত অৱগত কৰিম। আৰু যেতিয়াই মনত তেনেকুৱা ধৰণৰ কিবা ইনফৰ্মেটিভ কণ্টেণ্ট মনলৈ আহে তেতিয়াহ'লে আপোনালোকৰ আগত অৱগত কৰিম ভিডিঅ'ৰ যোগেদি। আজিলৈকে এইখিনিয়ে, ধন্যবাদ।